ওয়েলকাম টু আৱাৰ ইউটিউব চেনেল ৰাইট টু এডুকেশ্যন। দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বাবে সমাজ বিজ্ঞানৰ লং এনচাৰৰ ছেকেণ্ড পাৰ্টটো লৈ আহিছোঁ। আশা কৰোঁ প্ৰথম পাৰ্টটো সকলোৱে চাইছা, আৰু যদি চোৱা নাই তেনেহ'লে ডিছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, চাই ল'বা। আৰম্ভ কৰিছোঁ জিঅ'গ্ৰাফী টপিকটো। পাৰ্টৰ প্ৰথমটো কুৱেশ্যন আছে, নৱীকৰণযোগ্য সম্পদ আৰু অনৱীকৰণযোগ্য সম্পদৰ মাজত পাৰ্থক্য লিখা। তো চোৱা, মই নিজে লিখি দিছোঁ ইয়াতে। দুটা বাকচ বনাবা তোমালোকে, এফালে লিখিবা নৱীকৰণযোগ্য সম্পদ আৰু আনফালে লিখিবা অনৱীকৰণযোগ্য সম্পদ। এনেকে লিখিলে অলপ ইম্প্ৰেশ্যনটো বাঢ়ে। তো এনেকে লিখিবা পৰীক্ষাত তোমালোকে। 1 নম্বৰত লিখিবা নৱীকৰণযোগ্য সম্পদৰ ব্যৱহাৰৰ পিছত পুনৰ উৎপাদন কৰিব পাৰি, আৰু অনৱীকৰণযোগ্য সম্পদৰ 1 নম্বৰত লিখিবা ব্যৱহাৰৰ পিছত পুনৰ উৎপাদন কৰিব নোৱাৰি। নৱীকৰণযোগ্যৰ 2 নম্বৰত লিখিবা নিঃশেষ হৈ নাযায়, আৰু অনৱীকৰণযোগ্যত লিখিবা নিঃশেষ হৈ যায়। 3 নম্বৰত লিখিবা উদাহৰণ বায়ু, সূৰ্য ৰশ্মি, পানী আদি, এইটো নৱীকৰণযোগ্য সম্পদৰ। আৰু অনৱীকৰণযোগ্য সম্পদৰ ভিতৰত লিখিবা কয়লা, প্ৰাকৃতিক গেছ আদি। এইখিনি তোমালোকে যদি 2 মাৰ্কৰ আহে বা 3 মাৰ্কৰ আহে তেনেহ'লে তোমালোকে লিখি দিবা। নেক্সট কুৱেশ্যন, মহাদেশীয় বিস্থাপন সূত্ৰ অনুসৰি পৃথিৱীৰ অৱস্থা আদিতে কেনে আছিল? এইটো আহিব পাৰে, বা আৰু এটা কুৱেশ্যন আহিব পাৰে তোমালোকৰ যে মহাদেশীয় বিস্থাপনৰ সূত্ৰটো লিখা। তো যিয়ে আহক এনচাৰ এইটোৱে লিখিবা তোমালোকে। মহাদেশীয় বিস্থাপনৰ সূত্ৰ অনুসৰি আদিতে অৰ্থাৎ আজিৰ পৰা প্ৰায় 300 নিযুত বছৰ পূৰ্বে পৃথিৱীৰ স্থলমণ্ডল একত্ৰিত হৈ আছিল আৰু ইয়াৰ চাৰিওফালে জলমণ্ডলে আগুৰি আছিল। এই অৱস্থাত ভূখণ্ডটোক পেঞ্জিয়া আৰু চাৰিওফালে আগুৰি থকা জলমণ্ডলক পান্থালাছা বোলা হৈছিল। কালক্ৰমত স্থলমণ্ডল বা পেঞ্জিয়াৰ সোঁমাজেৰে পূৰ্ব বা পশ্চিমাকৈ এখন ঠেক তথা দীঘলীয়া সাগৰৰ সৃষ্টি হৈছিল, যিয়ে সমগ্ৰ স্থলমণ্ডলটোক 2টা ভাগত বিভক্ত কৰিছিল। এই সাগৰখনক তৃতীয় সাগৰ বোলা হৈছিল। দ্বিবিভক্ত পেঞ্জিয়াৰ উত্তৰ অংশটোক লৰেছিয়া আৰু দক্ষিণ অংশটোক গণ্ডৱানালেণ্ড বোলা হয়। মধ্যজীৱীয় কল্পযুগত অৰ্থাৎ প্ৰায় 250 নিযুত বছৰ পূৰ্বে মহাদেশীয় সঞ্চালন তথা বিভাজনৰ ফলত লৰেছিয়া আৰু গণ্ডৱানালেণ্ড বিভাজিত হৈ বৰ্তমানৰ 7খন মহাদেশৰ সৃষ্টি হয়। এই সূত্ৰ অনুসৰি লৰেছিয়া বিভাজিত হৈ উত্তৰ আমেৰিকা, গ্ৰীণলেণ্ড আৰু ভাৰত উপমহাদেশৰ উত্তৰ অৱস্থিত ইউৰোপ আৰু এছিয়া মহাদেশৰ সৃষ্টি হৈছিল। আনহাতে দক্ষিণ আমেৰিকা, আফ্ৰিকা, মাদাগাস্কাৰ, ভাৰতবৰ্ষ, আৰব অঞ্চল, মালয়েছিয়া আৰু অষ্ট্ৰেলিয়া তথা এণ্টাৰ্কটিকাকে ধৰি অন্যান্য অঞ্চলসমূহৰ সৃষ্টি হৈছিল গণ্ডৱানালেণ্ডৰ পৰা। তো এইখিনি আছে মহাদেশীয় বিস্থাপনৰ সূত্ৰটো। এই এনচাৰটো অলপ দীঘল হ'লেও তোমালোকৰ পৰীক্ষাৰ বাবে বহুত ইম্পৰ্টেণ্ট, 5 মাৰ্কৰ কুৱেশ্যন হয়, এইটো তোমালোকে চাই ল'বা। নেক্সট 3 নম্বৰ কুৱেশ্যন, এছিয়া মহাদেশৰ 5টা প্ৰাকৃতিক বৈশিষ্ট্য উল্লেখ কৰা। বা এনেকুৱা আহিব পাৰে যে এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ লিখা। তো এইটো এনচাৰ লিখিবা তোমালোকে। 1 নম্বৰত লিখিবা এছিয়া মহাদেশৰ মধ্য অংশ পৰ্বত আৰু মালভূমিৰ আগুৰি আছে। 2 নম্বৰ, এই মহাদেশতে পৃথিৱীৰ ভিতৰত উচ্চতম পৰ্বত হিমালয় অৱস্থিত। 3 নম্বৰ, এই মহাদেশৰ মাউণ্ট এভাৰেষ্ট আৰু গডউইন অষ্টিন পৃথিৱীৰ ক্ৰমে প্ৰথম আৰু দ্বিতীয় উচ্চতম শৃংগ। 4 নম্বৰত লিখিবা পৃথিৱীৰ ভিতৰত উচ্চতম মালভূমি পামিৰ এই মহাদেশতে অৱস্থিত। আৰু 5 নম্বৰত লিখিবা বলকাজ, বৈকাল, চিল্কা, চম্বৰ, ডাল, পুলিকট আদি হ্ৰদসমূহ এই মহাদেশতে অৱস্থিত। তো এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্য, এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট তোমালোকৰ পৰীক্ষাৰ বাবে, মই আগতেও কৈছোঁ। তো এইখিনি লিখি দিবা তোমালোকে এনচাৰত। 4 নম্বৰ কুৱেশ্যন, সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা কি? তো লিখিবা সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ কাৰকসমূহ তলত উল্লেখ কৰা হ'ল। সীমিত সম্পদ, প্ৰকৃতিয়ে যোগান ধৰা সম্পদৰ বিতৰণ অসমান আৰু ইয়াৰ যোগান সীমিত। পৃথিৱীৰ কোনো দেশতে সকলো সম্পদ উপলব্ধ নহয়, সেয়ে সীমিত সম্পদবোৰ দীৰ্ঘদিন ধৰি ব্যৱহাৰ উপযোগী কৰি ৰাখিবলৈ হ'লে সেইবোৰ সংৰক্ষিতভাৱে ব্যৱহাৰ কৰিব লাগিব। তাৰপিছত নেক্সট পইণ্ট লিখিবা বৰ্ধিত জনসংখ্যা। জনসংখ্যা বৃদ্ধিৰ লগে লগে বিভিন্ন সম্পদৰ প্ৰয়োজনীয়তা বাঢ়িছে, লগতে ইয়াৰ ব্যৱহাৰ বৃদ্ধি পাইছে। গতিকে ভৱিষ্যত প্ৰজন্মৰ উন্নয়নৰ বাবে সম্পদ সংৰক্ষণ প্ৰয়োজনীয়। তাৰপিছত নেক্সট টপিক লিখিবা বিপন্ন প্ৰজাতিৰ সংৰক্ষণ। জৈৱ বৈচিত্ৰ্যৰ ভাৰসাম্য ৰাখিবলৈ সম্পদ সংৰক্ষণ প্ৰয়োজনীয়। ঘ নম্বৰত আছে প্ৰদূষণ নিয়ন্ত্ৰণ। তো এইটো লিখিবা সম্পদৰ নিষ্কাশন আৰু সংসাধনৰ ফলত পৰিৱেশ যথেষ্ট পৰিমাণে প্ৰদূষিত হৈছে, কিছু ক্ষেত্ৰত প্ৰদূষণ ৰোধ কৰাৰ উপায় হ'ব পাৰে সম্পদ সংৰক্ষণ। তো এনেকৈ পইণ্ট ৱাইজ লিখিলে অলপ লিখিলেও তোমালোকে ফুল মাৰ্ক পাব পাৰা। 5 নম্বৰ কুৱেশ্যন, গোলকীয় উত্তাপ বৃদ্ধি কি? গোলকীয় উত্তাপ বৃদ্ধিয়ে কি ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ এনচাৰত লিখিবা সূৰ্যৰ পৰা নিৰ্গত তাপৰ বেছি অংশ ভূপৃষ্ঠত পৰে। গোলকীয় উত্তাপ বৃদ্ধি বৰ্তমান আমাৰ পৃথিৱীৰ সবাতোকৈ গুৰুত্বপূৰ্ণ পৰিৱেশ সম্বন্ধীয় সমস্যা। বায়ুমণ্ডলত সেউজগৃহ গেছসমূহে সংযোজিত হোৱাৰ ফলস্বৰূপে ভূপৃষ্ঠৰ লগতে বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি হোৱাকে গোলকীয় উত্তাপ বৃদ্ধি বুলি কোৱা হয়। তাৰপিছত লিখিবা গোলকীয় উষ্ণতা বৃদ্ধিয়ে বহু ধৰণৰ সমস্যাৰ সৃষ্টি কৰে। তো ইয়াৰ সমস্যাসমূহ তোমালোকে পইণ্ট ৱাইজ লিখি দিবা। বায়ুমণ্ডলীয় উষ্ণতা বৃদ্ধি, মেৰু অঞ্চলত বৰফৰ গলন, সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি, উদ্ভিদ আৰু জীৱ
জন্তুৰ বিতৰণ তথা বৃদ্ধি পৰিৱৰ্তন ঘটাব, শস্য উৎপাদন হ্ৰাস কৰিব, মৰুকৰণ প্ৰক্ৰিয়াৰ সম্পাদন ঘটাব। তো এইখিনি আছিল গোলকীয় উষ্ণতাৰ বৃদ্ধিৰ যিবিলাক সমস্যাৰ সৃষ্টি কৰে সেইখিনি। তাৰপিছত আছে 6 নম্বৰ মৰুকৰণৰ সংজ্ঞা দিয়া, মৰুকৰণৰ কাৰণ দৰ্শোৱা। তো ইয়াৰ এনচাৰত লিখিবা তোমালোকে মৰুকৰণ হৈছে এনে এটা প্ৰক্ৰিয়া যিয়ে ভূমিৰ জৈৱিক সম্ভাৱনা বা ক্ষমতা বিনষ্ট কৰি অৱশেষত এনে মৰুভূমি সদৃশ পৰিৱেশৰ সৃষ্টি কৰে। ইয়াৰ কাৰণসমূহ লিখিবা খৰাং বতৰ, ই মাটিৰ উৎপাদনশীলতাক প্ৰভাৱিত কৰাৰ লগতে উদ্ভিদৰ বৃদ্ধিত নেতিবাচক প্ৰভাৱ পেলোৱাৰ ফলত মৰুকৰণ প্ৰক্ৰিয়াৰ সৃষ্টি হয়। আৰু 2 নম্বৰ লিখিবা গোলকীয় উত্তাপ বৃদ্ধি, গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত হোৱা উষ্ণতা বৃদ্ধিয়ে মৰুভূমিৰ পৰিৱেশ অধিক শুষ্ক কৰি তোলাত মৰুকৰণ প্ৰক্ৰিয়া অধিক ত্বৰান্বিত হৈছে। 7 নম্বৰ কুৱেশ্যন অসমৰ কৃষি উন্নয়নৰ প্ৰধান সমস্যাবোৰ উল্লেখ কৰা। তো ইয়াৰ এনচাৰত লিখিবা কৃষিজাত দ্ৰব্য শস্যসমূহ সংৰক্ষণ কৰা পদ্ধতি পৰম্পৰাগত আৰু সীমিত। 2 নম্বৰ কৃষকসকলে উৎপন্ন কৰা শস্যৰ উচিত মূল্য লাভ কৰিব পৰা ব্যৱস্থা নোহোৱাৰ ফলত তেওঁলোক আৰ্থিকভাৱে দুৰ্বল হৈ আছে। 3 নম্বৰ ৰাজ্যখনত এতিয়াও কৃষকসকলৰ কৃষি ঋণ ৰেহাই হাৰত, উন্নত মানৰ বীজ, আধুনিক সাৰ আৰু কৃষি সঁজুলি আদি প্ৰদানৰ ব্যৱস্থাৰ অভাৱ হোৱা দেখা যায়। নেক্সট কুৱেশ্যনটো 2011 চনৰ লোকপিয়ল অনুযায়ী অসমৰ প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ চহৰৰ নাম লিখা। তো বহুত ইম্পৰ্টেণ্ট হয়। তো ইয়াৰ এনচাৰত লিখিবা প্ৰথম শ্ৰেণীৰ নগৰ গুৱাহাটী ডিব্ৰুগড় আৰু দ্বিতীয় শ্ৰেণীৰ নগৰ ধুবুৰী গোৱালপাৰা। আৰু তোমালোকৰ ভূগোলৰ মানচিত্ৰৰ যিসমূহ কুৱেশ্যন আছে ক'ত কি বহাব লাগে সেইটো টপিক লৈ মই নেক্সট এটা ভিডিঅ'ত লৈ আহিম, তোমালোকে চাই ল'বা। এতিয়া আগবাঢ়িছোঁ হিষ্ট্ৰীৰ কুৱেশ্যনসমূহলৈ। হিষ্ট্ৰীৰ প্ৰথমটো কুৱেশ্যন চোৱা কি আছে 1857 চনৰ বিদ্ৰোহৰ কাৰণ সম্পৰ্কে চমুকৈ আলোচনা কৰা। 5 মাৰ্কৰ কুৱেশ্যন হয়, পৰীক্ষাত আহিবই তোমালোকৰ। তো তোমালোকে লিখিবা ভাৰতীয় চিপাহীসকলৰ বিদ্ৰোহেৰে 1857 চনত মিৰাটত আৰম্ভ হোৱা ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰামৰ এটা আৰম্ভণি আছিল 1857 চনৰ বিদ্ৰোহ। বিদ্ৰোহৰ পৰিকল্পনাৰ কাৰক কেইটা তলত উল্লেখ কৰা হ'ল। এনেকৈ পইণ্ট ৱাইজ লিখিবা তোমালোকে 5টা পইণ্ট লিখি দিবা। মই 6টা পইণ্ট আনিছোঁ তোমালোকৰ বাবে, যিটো ভাল লাগে 5টা নিজে চইচ কৰি তাৰপিছত লিখিবা। প্ৰথমটো টপিক ভূমি ৰাজহ ব্যৱস্থা। অসমত 1857 চনৰ বিদ্ৰোহৰ সূত্ৰপাত হোৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ কাৰক হৈছে নতুন ৰাজহ ব্যৱস্থা। এই ব্যৱস্থাৰ অন্তৰ্গত মুদ্ৰাৰে ভূমি ৰাজহ আৰু অন্যান্য কৰ সংগ্ৰহৰ পদক্ষেপ গ্ৰহণ কৰা হৈছিল। এই ব্যৱস্থাই অসমীয়া কৃষক সমাজৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাইছিল। 2 নম্বৰ মহামাৰীৰ বিস্তাৰ। উজনি অসমত কলেৰা আৰু বসন্তই সৃষ্টি কৰা মহামাৰীয়ে বহু সংখ্যক গাঁও ধ্বংস কৰিছিল। ইয়াৰ পিছতো কোনো ধৰণৰ সহায় আৰু কৰ ৰেহাই প্ৰদান নকৰাত সাধাৰণ লোকসকল অসন্তুষ্ট হৈ পৰিছিল। 3 নম্বৰ চাহ বাগিচাসমূহক ভূমি ৰাজহৰ পৰা ৰেহাই। ব্ৰিটিছসকলে উজনি অসমত স্থাপন কৰা চাহ বাগিচাৰ অন্তৰ্ভুক্ত লোকসকলৰ ভূমি ৰাজহৰ পৰা ৰেহাই প্ৰদান কৰিছিল। সেয়েহে অতিৰিক্ত কৰৰ বোজা সাধাৰণ কৃষকে বহন কৰিব লাগিছিল। 4 নম্বৰ কুটিৰ শিল্পৰ অৱনতি। ব্ৰিটিছসকলে বিদেশী বস্তু আমদানি কৰাৰ নীতি গ্ৰহণ কৰাৰ ফলত স্বদেশী উদ্যোগৰ লগত জড়িত লোকসকলৰ অৱস্থা শোচনীয় হৈ পৰিছিল। 5 নম্বৰ নিয়োগৰ অভাৱ। অসমীয়া সমাজৰ লোকসকল আধুনিক শিক্ষাৰে শিক্ষিত নোহোৱাৰ বাবে ইষ্ট ইণ্ডিয়া কোম্পানীত নিযুক্ত হ'ব পৰা নাছিল। 6 নম্বৰ ডাক প্ৰথা বিলুপ্তি। 1843 চনত হোৱা ডাক প্ৰথাৰ বিলুপ্তি হোৱাটো অভিজাত শ্ৰেণীটোৱে মানি ল'ব পৰা নাছিল, কিয়নো ইয়াৰ পৰিপ্ৰেক্ষিতত হোৱা সকলো ধৰণৰ কায়িক শ্ৰম তেওঁলোকে নিজে কৰিবলগীয়া হৈছিল। এইখিনি আছিল এই প্ৰশ্নটোৰ উত্তৰ। তোমালোকৰ পৰীক্ষাৰ বাবে বহুত ইম্পৰ্টেণ্ট, লিখি লৈ মুখস্থ কৰি যাবা তোমালোকে। 2 নম্বৰ কুৱেশ্যন স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে আলোচনা কৰা। তো এইটো মই দি দিছোঁ, তোমালোকে লিখি ল'বা। স্বদেশী আন্দোলনৰ এটা বৃহৎ অৱদান আছিল। ই বংগ দেশৰ জাতীয় শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পৰিছিল। এই আন্দোলনে ছাত্ৰ সমাজৰ মনোযোগ আকৰ্ষণ কৰিছিল আৰু বহুতো ছাত্ৰই স্বদেশী আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। ইয়াৰ পৰিণতিত বংগপ্ৰদেশ চৰকাৰৰ মুখ্য সচিব আৰু ডব্লিউ কাৰ্লাইলে 1905 চনৰ 10 অক্টোবৰত এক জাননীৰ জৰিয়তে চৰকাৰ বিৰোধী আন্দোলনত অংশগ্ৰহণ নকৰিবলৈ ছাত্ৰসকলক সকীয়াই দিছিল। এই জাননীৰ বিৰুদ্ধে ছাত্ৰসকলে তীব্ৰভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু শ্ৰেণীকোঠা ত্যাগ কৰাৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল। সতীশ চন্দ্ৰ মুখাৰ্জীয়ে ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু চাৰুদাস বেনাৰ্জীৰ সহযোগত ডন ছ'চাইটি নামৰ এটা জাতীয় অনুষ্ঠান গঢ় দিছিল। এই ছ'চাইটিয়ে কাৰ্জনা বিশ্ববিদ্যালয় আইন আৰু কাৰ্লাইলৰ জাননীৰ সন্দৰ্ভত অসন্তুষ্টি ব্যক্ত কৰিছিল। এই বিশিষ্ট নেতাসকলৰ জাতীয় উদ্দেশ্যৰ আধাৰত জাতীয় শিক্ষাৰ ধাৰণা উত্তৰণ কৰিছিল। 1905 খ্ৰীষ্টাব্দত ৰবীন্দ্ৰনাথ ঠাকুৰে কলিকতাৰ ৰংপুৰত বংগ জাতীয় বিদ্যালয় নামেৰে 2খন শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰে। 1906 খ্ৰীষ্টাব্দৰ 15 আগষ্টত বংগ জাতীয় মহাবিদ্যালয় স্থাপিত হয়। এইদৰে স্বদেশী আন্দোলনৰ সময়ছোৱাত সৰ্বমুঠ 62খন মাধ্যমিক আৰু 3000খন প্ৰাথমিক বিদ্যালয় স্থাপন হৈছিল। তো এইখিনি লিখিলে তোমালোকে 5 মাৰ্ক পাই যাবা এই কুৱেশ্যনটোৰ। তাৰপিছত আছে 3 নম্বৰ কুৱেশ্যন অসমত ভাৰত ত্যাগ আন্দোলনৰ এটি খতিয়ান দাঙি ধৰা। ইয়াৰ এনচাৰত তোমালোকে লিখিবা 1942 চনৰ আগষ্ট মাহত নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভণি কৰিছিল।
মহাত্মা গান্ধী এই আন্দোলনৰ সময়ছোৱাতে তেওঁৰ বিখ্যাত কৰিম কিংবা মৰিম শ্লোগানেৰে ভাৰতীয়সকলক আন্দোলনত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল। ভাৰতৰ অন্যান্য প্ৰান্তৰ দৰে জাতীয় আন্দোলনৰ অনুৰণত অসমতো হৈছিল। ভাৰতৰ অন্যান্য প্ৰান্তৰ দৰে অসমতো কংগ্ৰেছৰ প্ৰধান নেতাসকলক গ্ৰেপ্তাৰ কৰাৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটি, জিলা কংগ্ৰেছ কমিটি আৰু অন্যান্য ঐক্য মঞ্চসমূহক অবৈধ ঘোষণা কৰা হৈছিল। অসমত এই আন্দোলন দমন কৰিবলৈ ব্ৰিটিছসকলে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছিল। শ শ মানুহক গ্ৰেপ্তাৰ কৰি কাৰাবদ্ধ কৰা হৈছিল। বৰপথাৰত ৰেল বগোৱাৰ অপৰাধত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল। তেওঁ ভাৰত ত্যাগ আন্দোলনৰ সময়ছোৱাত মৃত্যুদণ্ডৰে দণ্ডিত হোৱা একমাত্ৰ ভাৰতীয় ব্যক্তি আছিল। অসমৰ কেইবাখন ঠাইত পুলিচৰ দ্বাৰা জনসাধাৰণৰ ওপৰত গুলীচালনাৰ ঘটনা সংঘটিত কৰা হৈছিল। এনে এক গুলীচালনাৰ ঘটনাত গহপুৰৰ কনকলতা বৰুৱা নামৰ এগৰাকী 14 বছৰীয়া কিশোৰীয়ে মৃত্যুবৰণ কৰিছিল। অসমৰ বজালী, ঢকুৱাখানা, ৰহা, জামুগুৰি, বাহজানী আদি ঠাইত আন্দোলনকাৰীয়ে গাঁও পঞ্চায়ত গঠন কৰি স্থানীয় শাসন গাঁওবাসীৰ হাতত তুলি দিছিল। বহুতো গাঁৱত ৰাজহ বিৰোধী পদক্ষেপ তীব্ৰ হৈছিল। অন্যথত ব্ৰিটিছৰ বিৰুদ্ধে বিস্তৃতভাৱে চেতনাৰ উন্মেষণ হৈছিল। এই ক্ষেত্ৰত সন্দেহ নাই যে যদিও ভাৰত ত্যাগ আন্দোলন কঠোৰভাৱে মন কৰা হৈছিল। 4 নম্বৰ কুৱেশ্যন, যোৰহাট সাৰ্বজনিক সভাৰ উদ্দেশ্য দুটা লিখা। তো ইয়াৰ উদ্দেশ্যসমূহ লিখিবা। ৰাইজৰ আশা আকাংক্ষা সম্পৰ্কে চৰকাৰক জনোৱা। আৰু 2 নম্বৰত লিখিবা চৰকাৰৰ উদ্দেশ্য আৰু নীতিসমূহ জনসাধাৰণক ব্যাখ্যা কৰা। তো এইটো পৰীক্ষাত আহিবই তোমালোকৰ। 5 নম্বৰ কুৱেশ্যন আছে, ভাৰতত খিলাফত আন্দোলন কিয় আৰম্ভ হৈছিল? ইয়াৰ আনসাৰ লিখিবা। প্ৰথম বিশ্বযুদ্ধত তুৰ্কীসকলৰ পৰাজয় হোৱাত খলিফাৰ ক্ষমতা হ্ৰাস পাইছিল। যেতিয়া মুছলমানসকলে উপলব্ধি কৰিছিল যে তেওঁলোকৰ আধ্যাত্মিক গুৰু খলিফাৰ তুৰস্কৰ পবিত্ৰ ঠাইবোৰৰ পৰা নিয়ন্ত্ৰণ নাইকিয়া হৈছে, তেতিয়া তেওঁলোক যথেষ্ট শংকিত হৈ পৰিছিল। গতিকে ইছলামৰ আধ্যাত্মিক গুৰু খলিফাক পূৰ্বৰ মৰ্যাদালৈ ঘূৰাই অনাৰ উদ্দেশ্যে মৌলানা শওকত আলী আৰু মহম্মদ আলীৰ নেতৃত্বত ভাৰতৰ মুছলমানসকলে খিলাফত আন্দোলন আৰম্ভ কৰিছিল। গান্ধীজীয়ে ৰাষ্ট্ৰীয় স্বাৰ্থত ভাৰতীয় হিন্দু আৰু মুছলমান লোকসকলক ঐক্যবদ্ধ কৰাৰ লক্ষ্যৰে এই আন্দোলনলৈ মুকলি সমৰ্থন আগবঢ়াইছিল। তো এইখিনি আছিল ইয়াৰ এনচাৰটো। 6 নম্বৰ কুৱেশ্যন, অষ্ট্ৰীসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান উল্লেখ কৰা। তো লিখিবা 1 নম্বৰত ধান খেতি আৰু 2 নম্বৰ লিখিবা কুঁহিয়াৰৰ পৰা গুড় প্ৰস্তুতকৰণ। 7 নম্বৰ কুৱেশ্যন আছে, ভাৰতীয় চিত্ৰকলা সম্পৰ্কে চমুকৈ লিখা। ইয়াৰ এনচাৰত লিখিবা চিত্ৰকলাৰ ক্ষেত্ৰত প্ৰাচীন ভাৰতৰ যথেষ্ট উৎকৰ্ষ সাধন হৈছিল। প্ৰাচীন ভাৰতীয় চিত্ৰকলাৰ ঐতিহ্যসমূহক দুটা প্ৰধান ভাগত বিভক্ত কৰিব পাৰি: বৃহদাকাৰ দেৱাল চিত্ৰ আৰু ক্ষুদ্ৰাকাৰ চিত্ৰ। ক্ষুদ্ৰাকাৰ চিত্ৰসমূহ গ্ৰন্থসমূহত অলংকৃত কৰিবলৈ আৰু সচিত্ৰ বিৱৰণ দিবলৈ অংকন কৰা হৈছিল। অজন্তাৰ গুহা, বাঘ, চিত্ৰনাৱচল, আৰ্মামালাই আদিৰ দেৱালসমূহ বিভিন্ন অংশত বৃহদাকাৰ দেৱাল চিত্ৰ দেখা যায়। দুয়োটা চিত্ৰশৈলীৰ প্ৰধান বিষয়বস্তু হৈছে বৌদ্ধ, জৈন, হিন্দু ধৰ্ম। এই চিত্ৰকলাবোৰৰ ভিতৰত অজন্তা গুহাৰ চিত্ৰ সমগ্ৰ পৃথিৱী বিখ্যাত। মোগলসকলৰ দিনত আকবৰ, জাহাংগীৰ আৰু শ্বাহজাহানৰ পৃষ্ঠপোষকতাত ক্ষুদ্ৰাকাৰ চিত্ৰসমূহৰ বহুল চৰ্চা হৈছিল। বিশেষকৈ মোগল বাদশ্বাহসকলৰ জীৱনভিত্তিক গ্ৰন্থসমূহত এনে চিত্ৰ অংকিত কৰা হৈছিল। তো এইটো আছিল ভাৰতীয় চিত্ৰকলাৰ সম্পৰ্কে। তো এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট আছে তোমালোকৰ পৰীক্ষাৰ বাবে, ভালদৰে পঢ়ি যাবা। ভিডিঅ'টোৰ অন্তিমটো কুৱেশ্যন, 8 নম্বৰ কুৱেশ্যন, খিলাফত আন্দোলনৰ সৈতে জড়িত দুজন নেতাৰ নাম লিখা। তো ইয়াৰ এনচাৰত লিখিবা মৌলানা শওকত আলী আৰু মহম্মদ আলী। তো এইখিনি আছিল তোমালোকৰ আজিৰ ভিডিঅ'টো। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবা। আৰু যদি আমাৰ চেনেলটোত নতুন আহিছা তেন্তে ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।